আজি মহালয়া আমি উপস্থিত হৈছোঁ শক্তিপীঠ বিল্লেশ্বৰ দেৱালয়। শক্তিপীঠ বিল্লেশ্বৰ দেৱালয় অৱস্থিত বেলশৰত, নলবাৰীৰ বেলশৰ। এখন ঐতিহ্যমণ্ডিত দেৱালয়। ৰজা নাগাক্ষৰ দিনৰে পৰা এই দেৱালয় পৰিচিত। আৰু এই শক্তিপীঠ দেৱালয়ত প্ৰতি বছৰে লক্ষাধিক ভক্তৰ সমাগম হয় আৰু হাজাৰ হাজাৰ ভক্তৰ লানি নিচিগা সোঁত বয়। আমি জানিব বিচাৰিম কেনেকুৱা ধৰণে এইবাৰ প্ৰস্তুতি চলাইছে বিল্লেশ্বৰ দেৱালয়ত দুৰ্গা পূজাৰ বাবে। অহা কাইলৈৰ পৰা আৰম্ভ হ'ব, অহা কাইলৈ প্ৰতিপদ তিথিৰ পৰা আৰম্ভ হ'ব দুৰ্গা পূজা। এইবেলি শক্তিপীঠ বিল্লেশ্বৰ দেৱালয়ৰ দুৰ্গা পূজাৰ এটা নতুন সংযোজন হৈছে গ্ৰন্থমেলাৰ আয়োজন। এইবাৰ গ্ৰন্থমেলাটো এটা বৰ ভাল লগা বিষয় হৈ পৰিছে, আকৰ্ষণৰ নতুন কেন্দ্ৰবিন্দু হৈ পৰিছে। আগ্ৰহী ব্যক্তিসকলে, ইচ্ছুক ব্যক্তিসকলে বিভিন্ন ধৰণৰ কিতাপ ক্ৰয় কৰিব পাৰিব। সৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণেও কিবা ব্যৱস্থা আছে কিতাপৰ কাৰণে। এইটো এটা অতিশয় ভাল লগা আৰু প্ৰশংসনীয় পদক্ষেপ। বিভিন্ন ধৰণৰ ভ্ৰাম্যমান থিয়েটাৰ, মেলা আদিৰে এই দুৰ্গা পূজাৰ প্ৰস্তুতি আৰম্ভ কৰিছে। আমি জানিব পৰা মতে 55টা মহ বলি, ইয়াতে যিহেতু মহ বলি প্ৰচলন হয়, গতিকে আমি বিষয়ববীয়াসকলৰ পৰা অৱগত হোৱা অনুসৰি ইয়াত 55টা মহ বলি দিয়া হ'ব। দেৱালয়ৰ দুৰ্গা পূজাৰ প্ৰস্তুতি সম্পৰ্কে পৰিচালনা কমিটিৰ উপসভাপতি জ্ঞানদেৱ বৰ্মনৰ পৰা জানিব বিচাৰিম কেনেকুৱা ধৰণে প্ৰস্তুতি আৰম্ভ কৰিছে এইবাৰ দুৰ্গা পূজা তেখেতসকলে। প্ৰস্তুতি আমাৰ ইতিমধ্যে 80% কাম সম্পূৰ্ণ হৈ গৈছে। অইনবেলিৰ দৰে এইবেলিও আমি জাকজমকতা তথা আধ্যাত্মিক বিল্লেশ্বৰ দেৱালয় জাকজমকতাতকৈ আধ্যাত্মিক পৰিৱেশত পূজাটো বেছিকৈ হয়। এই আধ্যাত্মিক পৰিৱেশত আমাৰ কাম ইতিমধ্যে 80% কাম সম্পূৰ্ণ হৈ গৈছে। অহাকালি 3 অক্টোবৰৰ পৰা আমাৰ বিল্লেশ্বৰ দেৱালয়ত 9 দিনীয়াকৈ পূজা আৰম্ভ হ'ব। কালি প্ৰতিপদৰ শৈলপত্ৰী পূজাৰ দ্বাৰা আৰম্ভ হ'ব। দেৱীক 9টা ৰূপত বিল্লেশ্বৰ দেৱালয়ত পূজা কৰা হ'ব। ষষ্ঠীৰ দিনা দেৱীক কলগছ সজাই পূজা আৰম্ভ কৰা হ'ব। দশমীৰ দিনা বিজয়া দশমীৰ দিনা দেৱীক আমাৰ ইয়াত বিসৰ্জন দিয়া হ'ব। নৱমীৰ দিনাতো জানেই লাখ লাখ ভক্ত সমাগম হয়, কিন্তু এইবেলি আমাৰ 3 অক্টোবৰৰ পৰাই ভক্ত সমাগম হ'ব বুলি আমাৰ বিশ্বাস। কাৰণ আমাৰ বিভিন্ন অনুষ্ঠান আছে, সাংস্কৃতিক অনুষ্ঠান আছে, গ্ৰন্থমেলা আছে, প্ৰদৰ্শনী আছে। সাংস্কৃতিক অনুষ্ঠানত পাৰ্থপ্ৰতিম বৈশ্য আহিব, মৌচম গগৈ আহিব, এনেকৈ বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আমাৰ ইয়াত আছে। আৰু পূজা আমাৰ 9টা ৰূপতো গমেই পায়, দেৱীৰ 9টা ৰূপত নৱৰাত্ৰি হিচাপে পালন কৰা হয়। অহাকালি 3 অক্টোবৰৰ পৰা 12 অক্টোবৰলৈকে আমাৰ গ্ৰন্থমেলা এখন আয়োজন কৰা হৈছে। ইতিমধ্যে 30টাৰো অধিক ষ্টলে আমাৰ লগত যোগাযোগ কৰিছে। আৰু হেৰিখন উদ্বোধন কৰিব আমাৰ বিশিষ্ট ঔপন্যাসিক ৰীতা চৌধুৰী বাইদেউ। তাত উপস্থিত থাকিব জাৰিৰ হুছেইন, তাৰ ৰাজদীপ বাইলুং বৰুৱা, হিমাংশু প্ৰসাদ দাস, বিভিন্ন সাহিত্যিক সাংবাদিক গ্ৰন্থমেলাখনত উপস্থিত থাকিব। আৰু গ্ৰন্থমেলাত বিভিন্ন কাৰ্যসূচী আছে, কুইজ প্ৰতিযোগিতা আছে, আপোনাৰ নৃত্য প্ৰতিযোগিতা, বিভিন্ন অনুষ্ঠান গ্ৰন্থমেলাতো আছে। গ্ৰন্থমেলাৰ লগতে আমাৰ এইবাৰ প্ৰথমবাৰে বিল্লেশ্বৰ দেৱালয় ইতিহাস সম্বলিত এইখন প্ৰদৰ্শনীখনক অহাকালিৰ পৰা মুকলি কৰি দিয়া হ'ব। প্ৰদৰ্শনীখন মুকলি কৰিব মৃণালিনী দেৱী বাইদেৱে। এইবাৰ কেনেকুৱা ধৰণৰ আপোনালোকে আমন্ত্ৰিত কৰিছে? ভ্ৰাম্যমান থিয়েটাৰ মানে আমাৰ বিল্লেশ্বৰ দেৱালয়ৰ লগত থিয়েটাৰটো অতিপ্ৰত জড়িত, কিন্তু ভ্ৰাম্যমান থিয়েটাৰৰ 3খন সুকীয়া কমিটি আছে। যেনেকৈ মিলন শিল্পী সংঘই তেওঁলোকে ৰাজধানী থিয়েটাৰ মাতিছে, তাত মৃদুল ভূঞা অভিনয় কৰিছে। ক্ৰীড়া সংঘই মাতিছে ইতিহাস থিয়েটাৰ, য'ত যতীন বৰাই অভিনয় কৰিছে। আবাহন থিয়েটাৰ মাতিছে সমাজ কল্যাণ, য'ত প্ৰস্তুতি অভিনয় কৰিছে। থিয়েটাৰৰ মহাৰাজা মহাৰাণী বুলি ক'লেও মূল নায়ক নায়িকাক এটা বেলশৰত দেখিবলৈ পাব এইবাৰ ৰাইজে। আমি শুনি আহিছোঁ, দেখি আহিছোঁ, যিসকলে দেখিছে এইবাৰ কেনেকুৱা ধৰণৰ বা কেনেকুৱাকৈ প্ৰস্তুতি কৰিছে বলি বিধানৰ কাৰণে? বলি বিধান মানে এতিয়ালৈকে 55টাৰো অধিক ভক্তই যোগাযোগ কৰিছে। কিমানটা বলি হয়, কিমানটা উচুৰ্গা হয় এতিয়ালৈকে ক'ব নোৱাৰি, কিন্তু বলিও হ'ব, উচুৰ্গাও হ'ব। এতিয়ালৈকে 55টা, মহানৱমীৰ দিনা উচুৰ্গা হ'ব। লক্ষাধিক ভক্তৰ সমাগম হ'ব। আপোনালোকে কেনেকুৱাকৈ পাৰ্কিঙৰ কি ব্যৱস্থা আৰু বা নিৰাপত্তাৰ কেনেকুৱা ধৰণৰ ব্যৱস্থা ৰাখিছে? আমাৰ পাৰ্কিং বুলি ক'লে অলপমান অসুবিধা হয়, সেইকাৰণে এইবাৰ পাৰ্কিঙৰ কাৰণে এইখন উপ সমিতি গঠন কৰি দিয়া হৈছে। তেওঁলোকে সুবিধা কৰি দিব ভক্তপ্ৰাণ ৰাইজক কেনেকৈ পাৰ্কিং কৰাৰ সুবিধা হ'ব। লগতে অভ্যৰ্থনাৰ ক্ষেত্ৰতো আমাৰ অভ্যৰ্থনাৰ এখন উপ সমিতি আছে, সেইখনে আমাৰ বিভিন্ন ভক্তক আদৰাৰ বাবে প্ৰস্তুতি চলাইছে। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক,
শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।